সমগ্ৰ অসমৰ ক্ৰিকেট প্ৰেমী ৰাইজক সশ্ৰদ্ধে প্ৰণিপাত জনাই মই আজি নতুন ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। থাম্বনেইল দেখি আপোনালোকে ইতিমধ্যে গম পাইছে যে ভিডিঅ'টো কিহৰ ওপৰত হ'ব। ইণ্ডিয়া ভাৰ্চেছ বাংলাদেশ ছুপাৰ 8ৰ দ্বিতীয়খন মেচ ভাৰতৰ। প্ৰথমখন মেচত ভাৰতে আফগানিস্তানক হৰুৱাই আহিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতৰ বৰ্তমান আন এখন চুবুৰীয়া ৰাষ্ট্ৰৰ ক্ৰিকেট টীম বাংলাদেশৰ লগতে ভাৰতে দ্বিতীয়খন ছুপাৰ 8ৰ মেচ খেলিবলৈ গৈ আছে। বাংলাদেশৰ লগতো একে প্ৰকাৰৰে ৰেকৰ্ড ৰাখে ভাৰতে। আফগানিস্তান যেনেকুৱা টীম বৰ্তমান সময়ত বাংলাদেশো তেনেকুৱা টীম বুলি ক'লেও ভুল নহ'ব। দুয়োটা প্ৰায় বৰ্তমান প্ৰেক্ষাপটত সমান টীম। গতিকে আফগানিস্তানৰ দৰে টীমক হৰুৱাইছে যেতিয়া বাংলাদেশকো হৰুৱাব পাৰে ভাৰতে। কোনো ধৰণৰ তেনেকুৱা বৰ বিশেষ প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি আশা কৰা হয়, যদিও কেতিয়াবা বাংলাদেশ এনেকুৱা এটা টীম যে লুটি বাগৰ মাৰিব পাৰে যিকোনো দিনা, কিন্তু তেওঁলোকে যিকোনো টীমক হৰুৱাৰ ক্ষমতা ৰাখে। সেইবাবে ইমান পাতলভাৱে ল'লেও নহ'ব। গতিকে প্ৰথমখন ছুপাৰ 8ৰ মেচ ভালদৰে জিকিলে আৰু ছেমি ফাইনেললৈ বেছি দূৰ নাই ভাৰতৰ। এইখন খেল জিকাৰ লগে লগে বাংলাদেশক যদি ভাৰতে হৰুৱায়, ভাৰতৰ ছেমি ফাইনেল প্ৰায় ফিক্স হৈ যাব, প্ৰশস্ত হ'ব ছেমি ফাইনেলৰ পথ। আৰু গতিকে সেইবাবে ভাৰতে এইখন খেল জিকি পেলাই ছেমি ফাইনেলৰ যিটো নিজৰ স্থান আছে সেইটো নিশ্চিত কৰিব বিচাৰিব। গতিকে এতিয়া আহিছোঁ আমি ৰেকৰ্ডৰ কথালৈ। ভাৰত আৰু বাংলাদেশ দুয়োটা টীমৰ মাজত যদি আমি T20 কথা ক'বলৈ যাওঁ, T20 দুয়োটা টীমৰ মাজত 13খন এতিয়ালৈকে হৈছে অভাৰঅল T20। তাৰ ভিতৰত 12খন জিকিছে ভাৰতে, কেৱল মাত্ৰ এখনতহে বাংলাদেশে জিকিছে ভাৰতৰ বিৰুদ্ধে। গতিকে কিমান এটা ডমিনেঞ্চ, 12-1ৰ এটা ডিফাৰেঞ্চ ভাৰতৰ লগত আছে, ভাৰতৰ পক্ষত আছে। ঠিক সেইদৰে আমি যদি T20 ৱৰ্ল্ড কাপৰ ইতিহাসৰ যদি আমি কথা ক'বলৈ যাওঁ, T20 ৱৰ্ল্ড কাপত দুয়োটা টীমৰ মাজত 4খন মেচ অনুষ্ঠিত হৈছে। 4খন মেচতে কিন্তু ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু ভাৰতে জয়লাভ কৰিছে যদিও শেষৰ যদি আমি দুখন T20 ৱৰ্ল্ড কাপৰ মেচৰ কথা ক'বলৈ যাওঁ, 2022 চনত যথেষ্ট কাষ চাপিছিলে বাংলাদেশ, ভাৰতে যেনে তেনেহে জিকিছিলে। 2016 চনত আপোনালোকে জানে কেনেদৰে 1 ৰানত ভাৰতে জিকিছিলে। শেষত ধোনীয়ে যিটো আহি পেলাই ৰান আউট কৰিছিলে দৌৰি আহি, সেইটো কথাটো কোনেও নাপাহৰে। সেইটো 2016 চনৰ মেচখনৰ কথাটো। গতিকে এনেকুৱা মুহূৰ্ত আহিছে যেতিয়া বাংলাদেশ কাষ চাপিছে। সেই একেই কাষ চাপিছে যদিও ভাৰতক হৰুৱাবলৈ কিন্তু সক্ষম হোৱা নাই আজিলৈকে T20 বিশ্বকাপৰ প্ৰেক্ষাপটত। গতিকে সেইটো ভাৰতৰ কাৰণে, ৰেকৰ্ডটো ভাৰতৰ কাৰণে ভাল। যদি আমি দুয়োটা টীমৰ মাজত হোৱা শেষৰ 5খন খেলৰ কথা ক'বলৈ যাওঁ, ভাৰতে এখনো হৰা নাই। 5-0 ৰেকৰ্ড আছে শেহতীয়া সময়ত 5খন T20 যদি আমি কথা ক'বলৈ যাওঁ। একেদৰে শেহতীয়া সময়ত 10খন T20 একেলেঠাৰে যদি আমি হিচাপ কৰি চাওঁ, 10খন T20ৰ ভিতৰত ভাৰতে 9খন জিকিছে, তেওঁলোকে এখন জিকিছে। গতিকে ৰেকৰ্ডৰ ফালৰ পৰা ভাৰতৰ ৰেকৰ্ড বহুতেই ভাল। যদি আপোনালোকে গুগলৰ প্ৰিডিক্টৰ চাই, গুগলত 88% ভাৰতৰ জয়ৰ চান্স আছে। গতিকে গুগলেও সেইটো বিভিন্ন ধৰণৰ হিচাপ নিকাচ কৰিয়ে উলিয়াই থয়। গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে ভাৰতৰ মুঠতে সকলো ফালে পাল্লা ভাৰী আছে বুলি আমি ক'ব লাগিব। আৰু আমি যদি ক'বলৈ যাওঁ টপ পাৰফৰ্মাৰ কোনসকল প্লেয়াৰৰ ওপৰত বেছিকৈ দৃষ্টি থাকিব, বেটিঙৰ কথা ক'বলৈ গ'লে পণ্টে নিয়মীয়াকৈ ৰান কৰি আছে, সূৰ্যকুমাৰ যাদৱে ভাল ৰান কৰি আছে, ফৰ্মত আছে, ভাল ফৰ্মত আছে। দেন বাংলাদেশৰ কথা ক'বলৈ গ'লে তৌহিদ হৃদয় এনেকুৱা এজন প্লেয়াৰ যি ভাল ফৰ্মত আছে, আৰু তেওঁলোকৰ শান্ত, তেওঁলোকৰ যিজন কেপ্টেইন তেখেতেও কিন্তু বেয়া খেলি থকা নাই, নজমুল হুছেইন শান্ত। বাকী বলিঙৰ কথা যদি আমি ক'বলৈ যাওঁ, অৰ্শদীপ সিঙে ভাল উইকেট লৈ আছে, বুমৰাহে ভাল ফৰ্মত আছে। দেন তেওঁলোকৰ তানজিম হাছান সাকিব, তেওঁ ভাল উইকেট লৈ আছে, ভালদৰে প্ৰদৰ্শন কৰি আছে, ফৰ্ম ভাল হৈ আছে। আৰু আমি যদি ক'বলৈ যাওঁ প্ৰথম কেইঅভাৰ মানত বাংলাদেশৰ মুস্তাফিজুৰ ৰহমান, যদিও ফৰ্মটো শেহতীয়া সময়ত ইমান বৰ বেছি প্ৰাইম ফৰ্মত নাই, তথাপিতো কেতিয়াবা খেলি মেলি লগায়। ক'বলৈ গ'লে প্ৰথম কেইঅভাৰমান অলপ সাৱধানে খেলিব লাগিব। বাংলাদেশৰ বলাৰ ভালে আছে, পেচ বলাৰ ভালে আছে, স্পিনটোতো ভাৰতে ভালেই খেলি লয়। সাকিবুল হাছান বিশ্ব প্ৰসিদ্ধ অলৰাউণ্ডাৰ আছে, স্পিনাৰ ভাল আছে, মহম্মদুল্লাহ আছে। দেন আপোনালোকে যদি চাই মেহেদী হাছান আছে, স্পিনাৰ ভাল স্পিনাৰ আছে। স্পিনটো ভাৰতে ভালেই খেলি ল'ব, স্পিন বেয়া খেলিব নালাগে। কিন্তু পেচাৰসকলক অলপ সাৱধানে খেলিব লাগিব, কাৰণ ভাৰতে যদি কেতিয়াবা বাংলাদেশৰ লগত হাৰিছেও সেই পেচাৰসকলৰ ভাল পাৰফৰ্মেঞ্চৰ কাৰণে হাৰিছে বাংলাদেশৰ। বাকী ভাৰতীয় বলাৰৰ কথা ক'বলৈ গ'লে ভাৰতীয় পেচাৰো ধুনীয়া ফৰ্মত আছে। আপোনালোকে যদি চাবলৈ যায় বুমৰাহ হওক, অৰ্শদীপ সিং হওক, বহুত ধুনীয়া পাৰফৰ্মেঞ্চ দি আছে। হাৰ্দিক পাণ্ডিয়াও মাজে মাজে ভালেই উইকেট লৈ আছে, বেটাৰৰ সৈতেও হাৰ্দিক পাণ্ডিয়া মজা হৈ আছে। গতিকে বাংলাদেশৰ টীমটো যদি এটা কথা চাই আপোনালোকে, এটা দিশত পিছ পৰি আছে, তেওঁলোকৰ বেটিঙত ইমান বৰ বেছি ভাল ফৰ্ম দেখাব পৰা নাই এইবাৰ।
আগৰ যিটো বাংলাদেশ টিম আছিলে আজিৰ পৰা 2-3 বছৰ আগত তেনেকুৱা হৈ থকা নাই মানে এতিয়া এইবাৰ খেলসমূহ চাই পেলাই আমি দেখিলোঁ যে সৰু সুৰা টিমক হৰুৱাই আহিছে কিন্তু ইমানো বৰ বেছি বৃহৎ টিমক হৰুৱাবলৈ তেওঁলোক সক্ষম হোৱা নাই গতিকে ইমান বৰ বেছি বেটাৰসকলৰ তেওঁলোকৰ ফৰ্ম ভাল নহয় সেইটো তেওঁলোকৰ সমস্যাৰ কাৰণ হ'ব পাৰে আৰু যাৰ কাৰণে ভাৰত আগবাঢ়ি যায় ভাৰতৰ বেটিংটো তেওঁলোকতকৈ অলপ বেছি ষ্টেবল আৰু বলিঙতো ভাৰতে ভালেই হৈ আছে বৰ্তমান সময়ত ভাল ফৰ্মে আছে বলিঙতো বাকি এতিয়া আহিছোঁ দুইটা টিমৰ প্লেইং 11 কেনেকুৱা হ'ব পাৰে সেইটো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে বৰষুণৰ কিবা সম্ভাৱনা আছে নেকি সেইটো আমি চাই লওঁ আহক ভাৰতৰ যিটো প্লেইং 11 সেইটো সেম প্লেইং 11 থাকিব পাৰে শেষৰখন মেচৰ সৈতে একে থাকিব পাৰে ৰোহিত শৰ্মা আৰু বিৰাট কোহলি ওপেনিং কৰিব পাৰে দেন ঋষভ পন্থ সূৰ্য কুমাৰ যাদৱ শিৱম দুবে হাৰ্দিক পাণ্ডিয়া ৰবীন্দ্ৰ জাদেজা অক্ষৰ পেটেল কুলদীপ যাদৱ অৰ্শদীপ সিং আৰু জসপ্ৰীত বুমৰাহ এনেকুৱা হ'ব পাৰে যদি কিবা খাল সলনি কৰে সেইটো আমি আগৰ পৰা কৈ আহিছোঁ যে জয়সৱালক খেলাব লাগে কিন্তু খেলুৱা নাই দুবেক সুযোগ দি থকা হৈছে বিৰাট কোহলিক ওৱান ডাউন দিয়া নাই গতিকে সেইটো কৈ লাভ নাই সেইটো আমি আগৰ পৰা কৈ আহিছোঁ যদিও হোৱা নাই গতিকে এখেতসকলেও যদি নিজৰ স্থান মতে ভাল খেলে ভাল প্ৰদৰ্শন হ'ব পাৰে ভাৰতৰ ফালৰ পৰা বাংলাদেশৰ প্লেইং 11 এনেকুৱা হ'ব পাৰে তানজিদ হাছান নাজমুল হুছেইন শান্ত এওঁলোক দুজনে ওপেনিং কৰিব পাৰে লিটন দাস সাকিব আল হাছান তৌহিদ হৃদয় মাহমুদুল্লাহ মাহদি হাছান ৰিছাদ হোসেন তাস্কিন আহমেদ তানজিম হাছান সাকিব আৰু মুস্তাফিজুৰ ৰহমান গতিকে এওঁলোকৰ প্লেইং 11টোত ভাল ভাল অলৰাউণ্ডাৰ কিছুমান আছে বেটিং অলৰাউণ্ডাৰ হওক বলিং অলৰাউণ্ডাৰ হওক শেষৰ ফালে আৰু লগতে যিটো পেচ এটেকটো মোটামুটি ভাল বেটিঙৰ ক্ষেত্ৰত এওঁলোক অলপ পিছ পৰি যায় ইমান বৰ বেছি ফৰ্ম তেওঁলোকৰ বেটাৰসকলৰ বৰ্তমান সময়ত নাই বাকী ৱেডাৰ ৰিপৰ্টৰ কথা ক'বলৈ গ'লে কোনো ধৰণৰ খেলি মেলি নাই খেলৰ সময়ত ডাৱৰীয়া বতৰ থাকিব যদিও বৰষুণৰ সম্ভাৱনা ইমান বেছি নাই বৰষুণ হ'লেও এটুপ দুটুপ পৰিব পাৰে মাজে সময়ে এতিয়া আহিছোঁ পিটছ ৰিপৰ্টলৈ খেলখন হ'ব সাধাৰণতে এণ্টিগুৱা নামৰ ঠাইত এণ্টিগুৱাৰ এখন যিখন পিটছ ইয়াত আমি দেখিবলৈ পাইছিলোঁ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ যিখন প্ৰথম আমেৰিকা আৰু ছাউথ আফ্ৰিকা যিখন প্ৰথম ছুপাৰ 8ৰ মেটচ আছিলে সেইখন অনুষ্ঠিত হৈ গৈছিলে তাত আপোনালোকে দেখিবলৈ পাইছে যে ছাউথ আফ্ৰিকাই পুৰা বহুত ৰান কৰিছিলে 190+ ৰান কৰিছিলে আৰু আমেৰিকাও 170+ কৰিছিলে গতিকে স্কোৰিং হৈছে বাংলাদেশ আৰু অষ্ট্ৰেলিয়াৰ মাজত যিখন খেল হৈছিলে সেইখনো এইখন গ্ৰাউণ্ডতে হৈছিলে গতিকে তাতো আপোনালোকে দেখিবলৈ পালে যে হেট্ৰিক ল'লে পেট কামিন্সে হেট্ৰিক ল'লে পেচ বলিং ফ্ৰেণ্ডলি আমি দেখিবলৈ পাইছিলোঁ আৰু লগতে আমি আৰু এটা কথা দেখিবলৈ পালোঁ যে বাংলাদেশৰ টিমটো অলপ স্পিনো চলিছিলে গতিকে বলিং সহায়ক হয় আৰু প্ৰথমতে অলপ ৰান কৰিবলৈ টানো হয় সেইটো এটা কথা দেই গতিকে বলিংটো বেছি ইয়াত বলিংটো অলপ স্লাইটলি কেতিয়াবা আগত যায় কেতিয়াবাতো ভালদৰে খেলিলে বাৰু ৰানো হয় কিন্তু যদি মোটামুটিভাৱে ক'বলৈ যাওঁ বেটিং বলিং সকলো ফালে মানে ভাল বুলি আমি ক'ব পাৰিম এভাৰেজ পিচ বুলি ক'ব পাৰিম যিকোনো এফালে আমি আগবঢ়াই দিব নোৱাৰোঁ যে অকল বেটিং পিছে অকল বলিং পিছে তেনেকৈ আমি ক'ব নোৱাৰোঁ গতিকে আমি এনেকৈ ক'ব পাৰোঁ যে প্ৰতিযোগিতামূলক পিচ বেটিঙৰ কাৰণেও সহায় আছে অলপ বলিঙৰ কাৰণেও সহায় আছে বিশেষকৈ প্ৰথম অৱস্থাত অলপ বাউন্স পায় অলপ চিম পায় যাৰ কাৰণে মানে যিসকল পেচ বলাৰ থাকে প্ৰথম অৱস্থাত অলপ সহায় পাব পাৰে বল ইফাল সিফাল হ'ব পাৰে গতিকে প্ৰথম কেইঅভাৰমান ভালদৰে খেলাটো গুৰুত্বপূৰ্ণ প্ৰথম বেটাৰসকলৰ বাবে অপেনিং বেটাৰসকলৰ বাবে আৰু মিডল অভাৰ যিবিলাক সাধাৰণতে মধ্যক্ৰমৰ মধ্য অভাৰবিলাকত মিডল অভাৰবিলাকত সাধাৰণতে স্পিনাৰে অলপ মানে সহায় পায় গতিকে সেইটো এটা কথা আহিব আৰু মেইনলি ইয়াত সেইসকল বেটাৰ সাধাৰণতে বেছি সফল হয় যিসকলে দৃঢ়তাৰে খেলে কনফিডেন্স লৈ পেলাই খেলে গতিকে তেনেকুৱা ধৰণৰ বেটাৰবিলাকে অলপ বেছি সহায় পায় ইয়াত অলপ বেছি মানে এটেকিং হ'ব লাগিব অলপ বেছি ৰখাই মেলি খেলাসকলে ইয়াত ইমান বৰ সহায় নাপায় বুলি মই জানিব পাৰিছোঁ বৰ্তমানলৈকে যিমান খবৰ শুনি আছোঁ যিসকলে অলপ ৰখাই মেলি খেলে তেনেকুৱাবিলাকলৈ ইমান সহায় নাই যিসকলে দৃঢ়তাৰে খেলে কনফিডেন্সত খেলে তেওঁলোকেহে ইয়াত বেছি ভাল ফল পাব পাৰে বুলি আমি বৰ্তমান সময়ত খবৰ পাইছোঁ বাকী ৰেকৰ্ডটো সকলো ফালে ভালে আছে মজা ৰেকৰ্ড বাংলাদেশৰ লগত আফগানিস্তানৰ লগত ইমান ধুনীয়া ৰেকৰ্ড ৰাখিছিলে এখনো হৰা নাছিলে বাংলাদেশৰ লগত এখনেই হাৰিছে আজিলৈকে ৱৰ্ল্ড কাপত এখনো হৰা নাই সকলো ফালে ৰেকৰ্ড ভালে আছে আৰু সকলো যদি ঠিকে থাকে ভাৰতৰ ভাল প্ৰদৰ্শন অব্যাহত থাকে ভাৰতে নিশ্চিতভাৱে পাব লাগে ছেমিফাইনেল এখন জিকি ইয়াৰ পাছতো ডাইৰেক্ট ডাঙৰ মেচ আছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গতিকে এইখন ইম্পৰ্টেণ্ট মেচ ভাৰতৰ কাৰণে আশা কৰোঁ ভাৰতে জিকিব কোনো খেলি মেলি হ'ব নালাগে আফগানিস্তানৰ লগত যিটো ডমিনেন্স আছিলে সেইটো থাকিব আৰু প্ৰেক্টিছ মেচত বাংলাদেশক ভাৰতে লগ পাইছে কাৰ বিৰুদ্ধে কেনেকৈ কি কৰিব লাগে জানি প্ৰেক্টিছ মেচত দেখিছিলে যে বাংলাদেশে বৰ বেয়াকৈ পানী খাইছিলে ভাৰতৰ লগত একো কৰিব পৰা নাছিলে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে পইণ্ট চলিছিলে প্ৰেক্টিছ মেচখনত গতিকে আকৌ আশা কৰিব পাৰি ঋষভ পন্থ চলিব বুলি আশা কৰিব পাৰি বিৰাট কোহলি বেট ইমান চলা নাই শেষৰখন মেচত অলপ টাচটো উভতি অহা নিচিনা আমি পাইছিলোঁ আমি আশা কৰিম যে সেইটো ভালদৰে উভতি আহক যাতে আৰু ৰান কৰক
অৰ্ধশতক কৰক তেতিয়া ভাল হয় ৰোহিত শৰ্মাৰো বেট চলা নাই চলাৰ প্ৰয়োজনীয়তা আছে কিন্তু বাকী সূৰ্যকুমাৰ হাৰ্দিক পাণ্ডিয়া আদি বেট চলি আছে সেইটো একাধিক্ৰমে আগবঢ়াই নিব পাৰিলে ভাল বলাৰ সকলটো ওকে আছে গতিকে সকলো ফালে চাই পেলাই ভাৰত জিকিব নিচিনাই লাগিছে জিকিব আমাৰ ইণ্ডিয়ান হিচাপে আমাৰ কনফিডেন্স আছে সেমি ফাইনেলো পাব গতিকে মই এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰি দিব আমাৰ 50,000 ছাবস্ক্ৰাইবাৰ হ'বলৈ 100ও নালাগে আৰু 100তকৈ হয়তো অলপ কম লাগে ছাবস্ক্ৰাইবাৰ আপোনালোকে শ্বেয়াৰ কৰি মেলি সেইটো কৰি দিব ক্ৰিকেট সমৰ্থকসকললৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব T20 ৱৰ্ল্ড কাপৰ ওপৰত আমাৰ বহুত ভিডিঅ' আহি আছে আপোনালোকে সেইসমূহ চাব বুলি আশা কৰিলোঁ তেতিয়ালৈকে ধন্যবাদ